নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ম হাজৰিকা আপোনালোকে চাই আছে এএনডি নিউজ লাইভ লৈ আছো আন এক বিশেষ খবৰ এবাৰ ডুমডুমাত আৰক্ষীৰ বাধা নেওচি হাজাৰ হাজাৰ চাহ জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ গণসমাৱেশ আদিবাসী চাহ জনগোষ্ঠীৰ লগত খেলা নকৰিব পৰিণাম ভয়ংকৰ হোৱাৰ হুংকাৰ আজি তিনিচুকীয়া জিলাৰ চাহ নগৰীত ডুমডুমা ৰাজহুৱা খেলপথাৰত বিশাল গণসমাৱেশ ডুমডুমা নগৰ খেলপথাৰত আছা ACMS মহিলা সমিতি চাহ জনগোষ্ঠী জাতীয় মহাসভা চাহ কৰ্মচাৰী সংস্থা BCMS আদি কৰি চাহ জনগোষ্ঠী আদিবাসী কেইবাটাও সংগঠনৰ আহ্বানত গণসমাৱেশ আয়োজন কৰা হয় চাৱাহক হবে ডুমডুমাত আৰক্ষী বাধা নেওচি হাজাৰ হাজাৰ চাহ জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ গণসমাৱেশ আদিবাসী চাহ জনগোষ্ঠীৰ লগত খেলা নকৰিব পৰিণাম ভয়ংকৰ হোৱাৰ হুংকাৰ আজি তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমা ৰাজহুৱা খেলপথাৰত বিশাল গণসমাৱেশ ডুমডুমা নগৰ খেলপথাৰত আচ্ছা ACMS মহিলা সমিতি চাহ জনগোষ্ঠী জাতীয় মহাসভা চাহ কৰ্মচাৰী সংস্থা BCMS আদি কৰি চাহ জনগোষ্ঠী আদিবাসীৰ কেইবাটাও সংগঠনৰ আহ্বানত গণসমাৱেশ আয়োজন কৰে সমাৱেশত হাজাৰ হাজাৰ লোক সভাত আচ্ছা নেতৃত্বই বিজেপি শাসনাধীষ্ঠ চৰকাৰ তীব্ৰ ভাষাৰে কটাক্ষ কৰি লৈ যে শ্ৰমিকৰ আবাদ গৃহ থকা মাটি শ্ৰমিকৰ নামত মিয়াদী পট্টা দিবই লাগিব জনজাতিকৰণ দিব নকৰিলে গাদীত থকা বিজেপি চৰকাৰখনক উফৰাই দিয়াৰ হুংকাৰ দিয়ে আনফালে আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট কথা মাটিৰ পট্টা আৰু জনজাতিকৰণ নকৰিলে চৰকাৰক জংগী আন্দোলনৰ মুখামুখি সাজু থাকিবলৈ হুংকাৰ দিয়ে আপোনালোকে চাইছে যে আজি ডুমডুমা নগৰখনত আমি এক গণসমাৱেশ আয়োজন কৰিছিলো এই গণসমাৱেশত চৰকাৰখনে সকলে বিৰোধিতা কৰি কিনে আমাক কোনো ধৰণে পাৰমিশন অনুমতি প্ৰদান নকৰিলে কাৰণে আমি দুখিত হৈছো আমাৰ জনগোষ্ঠীটোক আমি হস্তান্তৰণ কৰিবৰ কাৰণে আমাৰ জনগোষ্ঠীটো এক কৰিবৰ কাৰণে আমি আমাৰ জনগোষ্ঠীৰ মানুহখিনি কথা পাতিবৰ কাৰণে আমি এক সমাৱেশ আয়োজন কৰিছিলো তাৰপিছতো কিন্তু চৰকাৰখনে বাধা প্ৰদান কৰিছিলে এই বাধা প্ৰদান কৰাৰ স্বত্বেও কিন্তু হাজাৰ হাজাৰ ৰাইজ কিন্তু ইয়াত উপস্থিত হৈছে আমি এই চৰকাৰখনক হকিয়ানি প্ৰদান কৰিব বিচাৰিছিলো আমাৰ জনগোষ্ঠীটো চাহ জনগোষ্ঠী আদিবাসী জনগোষ্ঠীটোৰ লগত যদি হাঁহি ধেমালি জনগোষ্ঠীটোৰ জীৱনলৈকে হাঁহি ধেমালি কৰিব বিচাৰে তেতিয়াহ'লে পৰিণাম ভয়ানক হ'ব আমি বিচাৰিছো যে আমাৰ জনগোষ্ঠীৰ বসবাস কৰা যিসকল লোকৰ মাটিৰ পাট্টা এই পাট্টা দিব লাগে মৌলিক অধিকাৰ হাজিৰা এই হাজিৰা বৃদ্ধি কৰিব লাগে লগতে জনজাতিকৰণৰ যি মৰ্যাদা সেই মৰ্যাদা আমি পাব লাগে আৰু এই কথালৈকে আজি আমি গণসমাৱেশ আয়োজন কৰিছিলো তাতো আমাক বাধা প্ৰদান কৰিছে গতিকে আমাৰ জনগোষ্ঠীক এনেকা বাধা প্ৰদান কৰাক আমি এই চৰকাৰখনৰ লগতে প্ৰশাসনক আহ্বান জনাইছো আৰু হকিয়ানি প্ৰদান কৰিছো অনাগত দিনবিলাকত কিন্তু চাহ জনগোষ্ঠী আদিবাসীৰ পৰা কিন্তু নিশ্চিতভাৱে ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে আৰু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে জনগোষ্ঠীৰ নিম্নতম যিবিলাক সমস্যা এই সমস্যাবিলাকৰ কাৰণে যেতিয়া আমি যেতিয়া মাত মাতিবলৈ যাওঁ এই সমস্যাবিলাকৰ কাৰণে যেতিয়া আমি সমাধানৰ ক্ষেত্ৰত যদি ৰাস্তা বিচাৰি যাওঁ কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই আমি মাটিৰ পট্টাৰ কথা যেতিয়া কওঁ 200 বছৰ আগৰ পৰা মাটিৰ পট্টা বিচাৰি আছো কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই গতিকে এনেধৰণৰ চৰকাৰক আমি বিৰোধিতা কৰিছো আৰু অহা 26 ইলেকশ্যনত কিন্তু চাহ জনগোষ্ঠী আদিবাসী সমাজৰ পৰা কিন্তু ইয়াৰ প্ৰত্যুত্তৰ পাব এই কথা কিন্তু স্পষ্ট আৰু খাটা ডুমডুমা যেহেতু আপোনালোকৰ বাধা দিয়া এজন বিধায়ক আছে বিধায়কজনে আপোনালোকৰ নিজৰ মানুহবিলাকক বাধা দিয়া ক্ষেত্ৰত নিশ্চিতভাৱে আমি কম যে আমি গণসমাৱেশ এক হৈ কিনে আলোচনা কৰিব বিচাৰিছিলো যে ইয়াত স্থায়ী বিধায়ক যিজন আছে এই বিধায়কৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই আমি নিশ্চিতভাৱে ভাবিবৰ কাৰণে বাধ্য যে তেওঁ এই প্ৰগ্ৰামটো বাধা দিব বিচাৰিছিলে আমি নিশ্চিত কাৰণে ভাবিবৰ কাৰণে বাধ্য যে এই প্ৰগ্ৰামটো বাধা দিব বিচাৰিছিলে গতিকে হকিয়ানি প্ৰদান কৰিছো চাহ জনগোষ্ঠীৰ এজন বিধায়ক তেখেতক উচ্চ পৰ্যায়লৈ আমি পঠিয়াইছো যে জনগোষ্ঠীটোৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত মাতক জনগোষ্ঠীৰ সমস্যাবিলাকক লৈ কিনে তেওঁ ৰাজনীতি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছো